প্ৰকৃতি সুৰক্ষাৰ বাবে হাতে হাতে গছপুলি লৈ এগৰাকী ব্যক্তিৰ বিশেষ যাত্ৰা। চিপাঝাৰ পৌৰসভাৰ ৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ দুলাল ডেকাৰ বিশেষ পদক্ষেপ। চিপাঝাৰ সমষ্টি সেউজী কৰি তোলাৰ সপোন দুলাল ডেকাৰ। ২০ আগষ্টৰ পৰা আৰম্ভ কৰা গছপুলি ৰোপণ কাৰ্যসূচী সমগ্ৰ চিপাঝাৰ সমষ্টিৰ ভিন্ন প্ৰান্তত এমাহজুৰি চলিব। পাৰিষদ দুলাল ডেকাৰ এই পদক্ষেপক সমৰ্থন জনাই ওলাই আহিছে চিপাঝাৰ ডায়মণ্ড ক্লাবৰ লগতে বিভিন্নজন প্ৰকৃতিপ্ৰেমী। ইতিমধ্যে বুধবাৰে অসম চৰকাৰৰ ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত তৰুণ চন্দ্ৰ ডেকাৰ সোঁৱৰণত আৰম্ভ কৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ। চিপাঝাৰৰ পৰা টংলা সংযোগী নৱনিৰ্মিত অসমমালা পথৰ দুয়োকাষে নাহৰ, বকুল, কৃষ্ণচূড়া, জাম, আমলখিকে ধৰি বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোপণ কৰি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অসমমালা পথটি নিৰ্মাণ কৰাৰ সময়ত পথটোৰ দুয়োকাষে থকা বহু গছ কাটি পেলাইছিল। উক্ত পথটোৰ দুয়োকাষে সেউজী কৰি তোলাৰ সপোন পাৰিষদ দুলাল ডেকাৰ। প্ৰকৃতিপ্ৰেমী ডেকাৰ এই পদক্ষেপক আদৰণি জনাইছে বিভিন্ন দল, সংগঠন আৰু ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আমি ২০ আগষ্টৰ পৰা আমি এক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু চিপাঝাৰ বিধানসভা সমষ্টিক আমি সেউজী বনানীকৰণৰ কাৰণে এক প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এই প্ৰক্ৰিয়াটোত আপোনালোক আহি আমাৰ লগত সহযোগিতা প্ৰকাশ কৰাৰ কাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে গম পায় যে চিপাঝাৰ ডায়মণ্ড ক্লাব এক সুদীৰ্ঘ সময় চিপাঝাৰ এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। ডায়মণ্ড ক্লাবে আমাক সহযোগ কৰাৰ কাৰণে ডায়মণ্ড ক্লাবৰ সন্মানীয় সভাপতি সম্পাদকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত আমাৰ বিশেষভাৱে সহযোগিতা প্ৰকাশ কৰা মোৰ এই যাত্ৰাকালৰ এই অংশীদাৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিপাঝাৰৰ পৰা বৰিচুকালৈকে এইটো অসমমালাৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটোক আমি এটা মডেল ৰাস্তা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। যিটো ৰাস্তাৰ জৰিয়তে আমাৰ এই ৰাস্তাটো ডাঙৰ হোৱাৰ কাৰণে যথেষ্ট ইয়াতে গছ গছনি আছিল, সেই গছ গছনিসমূহ কাটিব লগা হ'ল। গতিকে যাৰ ফলত আপোনালোক গৰমৰ যিটো প্ৰকোপ আৰু ৰাইজৰ যাতে যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোকে যাতে ৰ'ব পাৰে বা অকণমান ছাঁ বিচাৰি ফুৰিব পাৰে, তাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। সেই প্ৰক্ৰিয়াটোক এটা সেউজ বনানীকৰণ প্ৰক্ৰিয়া হিচাপে আমি লৈছোঁ। আৰু মই ভাবোঁ যে এই এমাহ ধৰি যি যাত্ৰা হ'ব, সেই যাত্ৰাত আমাক চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দল, সংগঠন সকলোকে আমি আহ্বান জনাইছোঁ, আহক আমাৰ লগত এই যাত্ৰাখনত আপোনালোক অংশীদাৰ হওক আৰু আমাৰ এই যাত্ৰাখন সফল কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা প্ৰদান কৰক। নমস্কাৰ, চিপাঝাৰ ডায়মণ্ড ক্লাবৰ সহযোগত চিপাঝাৰ পৌৰসভাৰ ৭ নম্বৰ ৱাৰ্ডৰ সদস্য দুলাল ডেকাৰ নেতৃত্বত যি সেউজ বনানীকৰণৰ আঁচনি আজি শুভাৰম্ভণি কৰিলে, আজি তাৰ বাবে মই ডায়মণ্ড ক্লাবৰ সদস্যৰ লগতে দুলাল ডেকাক ধন্যবাদ জনাইছোঁ। আজি অনুষ্ঠানটি গছপুলিৰ প্ৰথমে আৰম্ভণি কৰিলে আমাৰ স্বৰ্গীয় পিতৃ তৰুণ চন্দ্ৰ ডেকাৰ দেৱৰ সৰণত, তেখেতৰ আমাৰ সৰুপুত্ৰ নৱকান্ত ডেকা। আৰু আজি অনুষ্ঠানটোত বিশেষভাৱে আমাৰ লগত উপস্থিত থকা আটাইকেইগৰাকীকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে এটা বিশেষ বাৰ্তা যাওক যে এই গছপুলি ৰুই যাতে মানুহক সজীৱ কৰি তোলে, তাকে আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।